হাই হেল্ল' আসসালামু আলাইকুম ৱেলকাম টু মাই চেনেল। মোৰ নাম মোহাম্মদ ইৰফান। আজি মই ডিউটিৰ পিছত ছানডে এটা হলিডে পোৱা যায়। সেই হলিডেতে উইকেণ্ডত মই অলপ চাইকেল লৈ ফুৰিবলৈ ওলাই আহিলোঁ। এয়া মোৰ চাইকেল। আৰু মই এতিয়া বৰ্তমান আছোঁ আপোনালোকৰ এই ডিব্ৰুগড় দুলীয়াজান যোৱা যোনটো ৰাস্তা, সেই তাতে মথাউৰি ৰাস্তাটো, তাতে মই চাইক্লিং কৰিব আহিছোঁ। আৰু আপোনালোকে চাব পাৰে কি ধুনীয়া ৰাস্তা আৰু কি ধুনীয়া পৰিৱেশ। এইটো পুখুৰীটো ৰাস্তা আৰু পিছফালে গছ গছনি, বিৰাট ধুনীয়া লাগে এনেকুৱা জেগাত চাইক্লিং কৰিব আহি মেলি। স্পেচিয়েলি আজি এটা টপিকত আলোচনা কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগত। যিহেতু এতিয়া বৰ্তমান কম্পিটিটিভ এক্সামবোৰ খুব হৈ আছে। লাষ্ট 2-3 ইয়াৰ্ছৰ পৰাই কম্পিটিটিভ এক্সামৰ যোনটো কি বুলি কোৱা যাব, যে কম্পিটিটিভ এক্সাম বৰকৈ পাতা হৈ আছে এতিয়া, অসমতো হওক বা আমাৰ চেণ্ট্ৰেল লেভেলতো হওক। এই কম্পিটিটিভ এক্সাম বহুত এক্সপিৰিয়েঞ্চ আছে, বহুত কম্পিটিটিভ এক্সামৰ এক্সপিৰিয়েঞ্চসকলে দি আছে আমাৰ অসমৰ পৰাও, চাহে এইটো বিট আছাম পুলিচ বা কামাণ্ডো বেটেলিয়ন হওক, AB UB SI, ৰেইলৱে পুলিচ ফ'ৰ্চতো বৰ্তমান এটা ৰিক্ৰুটমেণ্ট চলি আছে, কনষ্টেবল এণ্ড কনষ্টেবল এণ্ড ছাব ইন্সপেক্টৰ পষ্ট। তো হাজাৰ লাখ কেণ্ডিডেটে এপ্লাই কৰিব এই পষ্টবিলাকৰ কাৰণে। আমাৰ ভাইটি ভণ্টিসকল অসমৰ পৰাও বহুতে কৰিব। তো যিহেতু কম্পিটিশ্যন বহুত বেছি নিচিনা দেখা যায় আৰু বহুতে মানে নাৰ্ভাছ হৈ যায় বা প্ৰিপেৰেশ্যনৰ ফেজত। এতিয়া ময়ো যে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ, ময়ো যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ, এইবিলাক সকলোবিলাক প্ৰব্লেম সমস্যা ময়ো ফেচ কৰিছিলোঁ। তো সেইটোৰ ওপৰতে মই ভাবিছোঁ যে আজি আপোনালোকৰ লগত অলপমান আলোচনা কৰোঁ এইটো বিষয়ে। এইটো মোৰ পাৰ্চনেল অপিনিয়ন হয়, আপোনালোকে এগ্ৰিও কৰিব পাৰে, ডিছএগ্ৰিও কৰিব পাৰে। যদি কিবা তেনেকুৱা থাকে কমেণ্টত জনাব মোক, মই তাৰ ওপৰতো চিন্তা কৰিম আৰু আপোনালোকৰ আগলৈ মই কথাখিনি ৰাখিম। তো ফাৰ্ষ্ট কথা হৈ গ'ল যে বৰ্তমান যি কম্পিটিটিভ এক্সাম চলি আছে, চাहे এৰি হওক আৰু বিভিন্ন ধৰণৰ এক্সামবিলাক পাতি আছে, তাতে বহুতো কেণ্ডিডেট দেখা যায়, হাজাৰ 10 লাখটো অলপ বেছি হৈ গ'ল, কিন্তু ক'ব নোৱাৰি একজেক্ট ফিগাৰ, ময়ো নাজানো, হ'বও পাৰে হয়তো। তো বহুত ষ্টুডেণ্ট হয়, আমি ধৰি লওক ছাপ'জ 1 লাখ ষ্টুডেণ্টে এক্সামৰ ফৰ্ম ফিল আপ কৰিছে। কিন্তু ভাবিবলগীয়া কথা এইটো যে 1 লাখৰ লগতে আপোনাৰ কম্পিটিশ্যন আছে জানো? সঁচাকৈ যদি চাব যায় নহয়, সেই 1 লাখৰ ভিতৰত 10,000টাহে ছিৰিয়াছ কেণ্ডিডেট আপোনালোকে পাব। এই ট্ৰেক্টৰ এখন আহি আছে, এইটো গৈ লওক, তাৰপিছত মই কণ্টিনিউ কৰিম। এইটো আপোনালোকে চাব পাৰে, ট্ৰেক্টৰটো গৈ আছে। আচ্ছা, মই কৈ আছিলোঁ যে এই 1 লাখটাই যদি 1 লাখ কেণ্ডিডেটে যদি ফৰ্ম ফিল আপ কৰে, তাৰ ভিতৰত আপোনাৰ কম্পিটিশ্যন 1 লাখৰ লগত নহয়। 90,000 এছপিৰেণ্টটো বাছ এনেই যায় এক্সাম দিবলৈ কাৰণে, সিহঁতৰ কোনো ইমান ভাল প্ৰিপেৰেশ্যন নাথাকে। আচল কম্পিটিশ্যনটো আপোনাৰ হ'ব সেই 10,000 কেণ্ডিডেটৰ মাজতে। সেই 10,000 কেণ্ডিডেটৰ মাজতো আপোনাক মাথো লাগে এটা পষ্ট, সেই এটা পষ্টৰ কাৰণে আপুনি যুঁজিব। সেইটো কাৰণে এই ভিৰ চাই, ক্ৰাউড চাই নাৰ্ভাছ হোৱা, ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰথম কথাটো হ'ল সেইটো। ছেকেণ্ড কথাটো হ'ল যে প্ৰিপেৰেশ্যনৰ সময়ত বহুত ধৰণৰ আমাৰ থটছ আহে। যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰিছে, মই সিহঁতৰ কথা কৈছোঁ। প্ৰিপেৰেশ্যনৰ টাইমত নিজৰ ওপৰত কেতিয়াবা ডাউটো হয়, কেতিয়াবা এনেকুৱাও লাগে যে ওলাব নাই, যদি নহয়, এনেকুৱা ধৰণৰ কথাবিলাক অহা স্বাভাৱিক। ময়ো নিজেও 2 বছৰৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তো মোৰো এনেকুৱা থটছ আহিছিলে। আৰু মোৰ কথা বাদেই দিয়ক, এতিয়া অল আছাম ৰেংক 1 বা অল ইণ্ডিয়া ৰেংক 1 তেখেতকো যদি মাতি আনি বহাই মেলি কোৱা হয় ন, নেক্সট এক্সামটো আপোনাক দিবলগীয়া হ'ব, তেখেতৰো ছেল্ফ ডাউট আহিব। তো ছেল্ফ ডাউট অহাটো বহুত নৰ্মেল আৰু নেচাৰেল হয়। সেইটোত বেছি টেনশ্যন ল'ব দৰকাৰ নাই। টেনশ্যন আহিব, কিন্তু আপোনালোকে চেষ্টা কৰিব সেইটো অভাৰকাম কৰিবলৈ কাৰণে। তেতিয়াহে আপোনালোকৰ মানে কি বেনিফিট হ'ব। যদি সেই টেনশ্যনতে আপোনালোকে চাব যে টাইম ৱেষ্ট হৈ যায় বহুত, এইবিলাক ভাবোঁতেই যে যদি নহয়, যদি এইটো হয়, যদি সেইটো হয়, এই যদি শব্দটো বাদ দিয়ক আৰু আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যনত নিজৰ ফ'কাছ কৰক। আৰু মনত এনে শ্ব'ও হ'ব নালাগে, আপোনালোকে দিন ৰাতি ৰুমৰ ভিতৰতে সোমাই পঢ়ি থাকিব, কিবা কৰিব, সেনেকৈও হ'ব নালাগে। আপোনালোকে ডেইলি ট্ৰাই কৰিব। এইটো মোৰ থাৰ্ড কথাটোলৈ আহোঁ তেতিয়াহ'লে। ডেইলি ট্ৰাই কৰিব, এটলিষ্ট 45 মিনিটছ টু 1 আৱাৰ আপোনালোকে নিজকে দিয়ক। মেডিটেশ্যন কৰক, ৱাকিং কৰক, চাইক্লিং কৰক, অলপমান চাওক, নিজৰ আশে পাশে ঘূৰক। আপোনালোকে এইটো কৰক, যে মেডিটেশ্যন কৰক, যি কৰি ভাল লাগে, আপোনালোকৰ কিবা স্পৰ্টছ খেলে, হবি আছে, সেইবিলাক কৰক। আপোনালোকে 30 মিনিটছ 45 মিনিটছ এটলিষ্ট দিনত আপোনালোকে পঢ়া শুনাৰ পৰা ওলাই মেলি সেইখিনি কাম কৰক। তাৰপিছত আহি লাগিলে আকৌ আপোনালোকৰ পঢ়া শুনাত লাগি যাওক। এনেকৈ আপোনালোকৰ কি হ'ব, মুডটো ফ্ৰেছ হৈ যাব। আৰু নহ'লে আপোনালোকৰ লাইফটো বিৰাট বৰিং লাগিব। আৰু 3-4 দিন আপোনালোকে হয়তো কণ্টিনিউৱাছ পঢ়িব পাৰিব, বা 4th ডে বা 5th ডে আপোনালোকৰ ব্ৰেক হৈ যাব, আৰু এই ব্ৰেকটো বহুত দীঘলীয়াও হৈ যাব পাৰে। নেক্সট কথাটো হৈ গ'ল যে আপোনালোকৰ এই প্ৰিপেৰেশ্যনৰ ফেজত বহুত মানে ডিম'টিভেটিঙো লাগে, কেতিয়াবা এৰি দিওঁ নিচিনাও লাগে। সেইটো হ'ব নালাগে। আৰু সেইটো নহ'বলৈ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে আপোনালোকৰ ফেমিলি মেম্বাৰৰ লগত, যাৰ লগত আপোনাৰ খুব ক্ল'জ, তেওঁলোকৰ লগত বহি অলপ কথা পাতিব, আলোচনা কৰিব, আপোনাৰ ফিলিংছবিলাক শ্বেয়াৰ কৰিব।
ফ্ৰেণ্ডছৰ লগতো কৰিব পাৰে। যদি আপোনালোকৰ ফেমিলিত আপোনালোকে বুজে যে সেনেকৈ আপোনালোকৰ লগত কাৰো তেনেকৈ বণ্ডিং নাই, হ'ব লাগে, থাকিব লাগে, কিন্তু ইন কেছ যদি নাই, তেনেহ'লে আপোনাৰ সেনেকুৱা ক্ল'জ ফ্ৰেণ্ড যদি কোনোবা থাকে, তেখেতৰ লগত আপুনি আপোনাৰ ফিলিংছ শ্বেয়াৰ কৰিব পাৰিব। আৰু যদি আপোনাৰ লগৰ কোনোবা বন্ধু বান্ধৱীও যদি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে ৱেল এণ্ড গুড। আপোনালোকে যি পঢ়িলে, যি শিকিলে নতুনকৈ, ইটোৱে সিটোক বুজাব পাৰে। কিন্তু এইটো মাইণ্ড কৰিব যে যদি ছিৰিয়াছ এস্পিৰেণ্ট হয় আপোনাৰ বন্ধু বা বান্ধৱী, তেতিয়াহে আপুনি তেখেতৰ লগত ইমানকৈ এইবিলাক কথা আলোচনা কৰিব। যদি ছিৰিয়াছ নহয়, তেতিয়াহ'লে আপুনি ইমান তেখেতৰ লগত বাকী কথা আলোচনা কৰক, পঢ়া শুনাৰ কথা আলোচনা নকৰিব। নহ'লে আপুনিও এনেকুৱা সম্ভাৱনা থাকে যে আপুনিও তাৰ লগত পঢ়ি আপুনিও পঢ়া শুনা ঢিলা কৰি দিব পাৰে। বাকী কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে, ষ্টাডি মেটেৰিয়েল কি হ'ব লাগে, এইবিলাকতো বহুত ইউটিউবত হাজাৰ হাজাৰ ভিডিঅ' পৰি আছে। তেতিয়াও যদি আপোনালোকক যদি লাগে মোৰ ফালৰ পৰা জানিবলৈ কাৰণে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত দিব। ময়ো মই নিজে যিখিনি পঢ়িছিলোঁ সেইবিলাক আপোনালোকক জনাম। আৰু মোতকৈও ভালকৈ পঢ়া ল'ৰা আৰু জনা শুনা ল'ৰা বহুত আছে, আপোনালোকে তেওঁলোকৰো ভিডিঅ'বিলাক চাব পাৰে। ভিডিঅ' কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, ষ্টাডি টেবল কেনেকৈ কৰিছিলে। আৰু এটা কথা মই ইয়াতে এড কৰিব বিচাৰোঁ যে আপোনালোকে যেতিয়া এক্সাম দিব নহয়, অকল এটা টাৰ্গেট নকৰিব। আপুনি ADAD প্ৰিপেয়াৰ কৰক, ৱেল এণ্ড গুড, কিন্তু তাৰ লগত আপোনালোকে SSCৰো এক্সাম দিয়ক, আপোনালোকে RPFৰো এক্সাম দিয়ক, আপোনালোকে মুঠতে ওৱান ডে এক্সাম যিবিলাক হয় সেইবিলাক আপোনালোকে সকলোবোৰ দিয়ক। মই এইটো নকওঁ যে চিভিল ছাৰ্ভিচ দিয়ক, কাৰণ চিভিল ছাৰ্ভিচৰ এক্সামত আপোনালোকৰ এটা নেক্সট লেভেলৰ প্ৰিপেৰেশ্যন লাগে। সেইটো কাৰণে সেইটো লৈ মই কোনোবা দিন বেলেগ দিনা বেলেগ টপিকত ভিডিঅ'টো ডিছকাছ মানে কি বেলেগ ভিডিঅ'ত এই টপিকটো ডিছকাছ কৰিম। এইখিনিয়ে কথা ক'বলগীয়া আছিলে। এতিয়ালৈকেতো মোৰ এইখিনিয়ে মনত পৰিছে। বাকী আপোনালোকে কিবা যদি থাকি গ'ল কমেণ্ট ছেকশ্যনত জনাব। মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। এইখিনিকে ক'লোঁ। আপোনালোকে এই সুন্দৰ পৰিৱেশটো আৰু এবাৰ চাই লওক। ছাইনিং অফ, পিচ, আসসালামু আলাইকুম।